ইছলাম ধৰ্মাৱলম্বীৰ ৰাইজক গোমাংস নাখাবলৈ এবাৰ আহ্বান জনাইছে মুস্তাফা কামাল আজৱাৰীয়ে। কিয় আহ্বান জনাইছে, কি কৈছে, আসলতে কিয় খাব নালাগে, এনেবোৰ প্ৰশ্ন আনিছে মুস্তাফা কামাল আজৱাৰীয়ে। মই কৈছিলো যে গৰুটো আপোনালোকে নাখাব কাৰণ তেওঁলোকে পূজা কৰে। মই কি কৈছিলো, মই কৈছিলো আহক সকলোৱে মিলি পূজা কৰো, মৰম চেনেহ বাঢ়িব। এইটো কেনেকে সাম্প্ৰদায়িক হল বাৰু? সত্যৰঞ্জন বৰা ডাঙৰীয়াই মোক হেল্প কৰিছে, বাট টকা পইচাত নহয়। টকা পইচা মই তেওঁৰ পৰা 1 টকা এতিয়ালৈকে লোৱা নাই। মই এইবাৰ যেতিয়া গুৱাহাটীৰ পৰা লখিমপুৰ আহি আছো, ট্ৰেইন ষ্টেচনত তেখেতে মোক 500 টকা এটা দিছিলে। এজন সনাতনী হয়, এজন সনাতনী মানুহে, যিজনে ধৰক এটা সময়ত কোৰাণক বহুত বেয়াকে কৈছে, যিজন ব্যক্তিয়ে হজৰত মহম্মদক বহু ধৰণৰ কুৱেশ্যন কৰিছে, তেনেকুৱা এজন ব্যক্তিয়ে মুস্তাফা কামাল আজহাৰীক সহায় কৰিছে। তেখেতে ফোন কৰি কৰি খবৰ লৈছে। এইটো কাৰণে নহয় যে মই সনাতনী হৈ গলো, নাই। এইটো কাৰণে তেখেতে কৰবাত নহয় কৰবাত ইছলামৰ সৌন্দৰ্যটো তেখেতে বুজিলে। ইছলাম আচলতে কিমান কালাৰফুল হয়, ইছলামত কিমান স্পিৰিচুৱেলিটি আছে, কিমান ইছলামৰ ভিতৰত সৌন্দৰ্য আছে, কিমান গুণ আছে, এইবোৰ সত্যৰঞ্জন বৰাই কৰবাত নহয় কৰবাত অনুভৱ কৰিছে। তেখেতক ধন্যবাদ কেনেকে জনাম মই ভাবি নাপাওঁ। পৃথিৱীৰ সকলো মানুহেও যদি সত্যৰঞ্জন বৰাক বেয়া পায় নহয়, মই কেতিয়াও বেয়া পাব নোৱাৰিম। কাৰণ তেখেতে মোক নহয়, মুস্তাফা কামাল আজহাৰীক নহয়, তেখেতে কৰবাত নহয় কৰবাত এজন মুছলমান ল'ৰাক, মইতো মুছলমান হওঁ ন, এজন মুছলমান ল'ৰাকে তেখেতে সহায় কৰিলে বিপদৰ সময়ত। তেখেতে, মই ডিব্ৰুগড় গলো, তাত থকা মেলাৰ সম্পূৰ্ণ ব্যৱস্থা তেখেতে কৰি দিলে। আনকি ৰেষ্টুৰেণ্টৰ খানা চানা গোটেইখিনিলৈকে তেখেতে বিল পে কৰাই দিছে। এই কথাখিনি নকলে মোৰ পাপ হব। এইখিনি মই সদায় কম। মই যিমান দিন জীয়াই থাকিম, মই ষ্টেট মিডিয়া, নেশ্যনেল মিডিয়া, ইণ্টাৰনেশ্যনেল মিডিয়াত, মই চব মিডিয়াত এই কথাটো কম, গোটেই পৃথিৱীৰ মানুহৰ সন্মুখত কম। যিজন ব্যক্তিয়ে কোৰাণক এটা সময়ত অপমান কৰিছিলে, সেইজন ব্যক্তিয়ে মুস্তাফা কামাল আজহাৰীক তেওঁ এই বিপদৰ সময়ত হেল্প কৰিছে। তেওঁ এইটো কাৰণে মোক হেল্প কৰা নাই যে মই সনাতনী, নাই নাই নাই, এইটো কাৰণে নহয়। এইটো কাৰণে মোৰ ভিতৰত কৰবাত নহয় কৰবাত সত্যতা লুকাই আছে, আৰু কৰবাত নহয় কৰবাত হজৰত মহম্মদৰ গুণখিনি লুকাই আছে, এইটো তেওঁ ফিল কৰিছে। এইবোৰ কথা মানে মই ইমোচনেল হৈ যাওঁ হা, মই ইমোচনেল হ'ব নিবিচাৰো। মোৰ যিটো শক্তি আছে নহয়, সেইটো আচলতে বহুতেই কয় যে আপুনি ইমোচনেল নহব। যি কি নহওক, তেখেতে হোটেলৰ খানালৈকে মোৰ ফ্ৰী কৰাইছে। তাৰপিছত এটা ৰাতি মই ডিব্ৰুগড়ত থাকিলো। ডিব্ৰুগড়ত থকাৰ পিছত নেক্সট ডে মোক গুৱাহাটী তেখেতে লৈ গ'ল, ঠিক আছে। কাৰণ এই সময়ত কোনো লগ দিয়া নাছিলে, কোটি কোটি থকা মানুহ আছিলে। কিমান টকা আছে, মানুহৰ ওচৰত কিমান টকা আছে পৃথিৱীত। কিন্তু এই সময়ত মাত্ৰ মই কেইটামান ভাল কথা কৈছিলো ন, মই কি কৈছিলো, মই কৈছিলো আহক সকলোৱে মিলি পূজা কৰো, মৰম চেনেহ বাঢ়িব। এইটো কেনেকে সাম্প্ৰদায়িক হল বাৰু? এই বস্তুটো সাম্প্ৰদায়িক কেনেকে হল? আমি সকলোৱে পূজা কৰো, আহক মৰম চেনেহ বাঢ়িব আমাৰ মাজত, এইটো মৰমৰ বাৰ্তা হব পাৰে। এইটো কেতিয়াও সাম্প্ৰদায়িকটো হব নোৱাৰে। এইটো কেনেকে সাম্প্ৰদায়িক হল? এইটো মই নেশ্যনেল ইণ্টাৰনেশ্যনেল মিডিয়াত এই কুৱেশ্যনটো মই উঠাম। মই যিমান দিন জীয়াই আছো, মই এইটো আনচাৰটো মই ল'ম। মইতো এইটোহে কৈছিলো ন, আহক আমি সকলোৱে বিহু পালন কৰো, আহক আমি সকলোৱে নাচিম, আমি সকলোৱে দেশৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিম। আমাৰ ঈদত তেওঁলোক আহিব, আমি তেওঁলোকৰ পূজাত যাম, আমি একে থালিতে খাম, ঠিক আছে। মই কৈছিলো যে গৰুটো আপোনালোকে নাখাব কাৰণ তেওঁলোকে পূজা কৰে, গতিকে নাখাব। তেওঁলোকৰ মনত আঘাত আহে এই বস্তুটো। এই কথাটো কেনেকে সাম্প্ৰদায়িক হব পাৰে? এইটোতো আমাৰ সৌন্দৰ্য হব লাগিছিলে। এইটো স্পিৰিচুৱেলিটি অফ ইছলাম, বিউটি অফ ইছলাম। ইছলামে বেলেগৰ দুখ দৰদ, বেলেগৰ মনৰ কষ্টখিনি আমাক ফিল কৰিব শিকাইছে, হজৰত মহম্মদে নহয়। কিন্তু এই কথাখিনি কেনেকে সাম্প্ৰদায়িক কেনেকে হৈ গল মই ধৰিব নোৱাৰিলো। যোগ্য সমাজে কিয় মাত নিদিলে?
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।